सबक दिसे काको बात दिया नाइ जे याक चाउल दिसु याक चाउल दिया नाइ चाउल दियार সময়त सकलोके चाउल दिया व्यवस्था करा होइसे प्रधानमंत्री आवास योजनार घर जदि पाइसे हिंदुओ पाइसे मुसलमानो पाइसे আজি बेलेग बेलेग स्कीमत जदि हिताधिकारी हिंदू मानुह होइसे मुसलमान मानुह होइसे आमी कतु भेदाभेद करा नाइ भेदाभेद सृष्टि करार काम कांग्रेस दले करिसे এই কারণে এইবার এই অঞ্চলৰ পৰা এই জিলা পৰিষদৰ পৰা আমি कांग्रेसक उठाई ब्रह्मपुत्रत विसर्जन দিব লাগে অটুৱাই দিব লাগে আৰু कांग्रेसक বিদায় দি দিব লাগে महिला उद्यमिता आसनित 10,000 टकाके महिलाक दियार কাৰণে ব্যৱস্থা কৰা হৈছে इलेक्शনৰ পিছত যিসকলে এপ্লাই কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি আপোনালোকৰ হাতত 10,000 টকাৰ চেক দিব এই কথাও জনাবলৈ আজি আপোনাক আহি এক পৰৱৰ্তীত পৰিৱেশ এক উন্নয়নৰ পৰিৱেশ অসমৰ 3.5 কোটি মানুহক লগত লৈ এক স্বাৱলম্বী অসম গঢ়াৰ যেটো সপোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে এই সপোনটো আমি বাস্তৱ কৰিব লাগিব এই সপোনটো আমি বাস্তৱ কৰিব লাগিব তাৰ কাৰণে হিন্দু হক মুছলমান হক খ্ৰীষ্টিয়ান হক যিয়ে নহক জাতি ধৰ্ম ভাষা যিয়ে নহক প্ৰত্যেকজন অসমবাসীৰ সহযোগ লৈ আমি অসমক এক শক্তিশালী অসম এক শ্ৰেষ্ঠ অসম এক ভাল অসম বনাবৰ কাৰণে কাম কৰিব লাগিব আজি অসমত হিংসা নাই আজি অসমত কতো বোমা নুফুটে আজি অসমত কিডনেপিং নহয় আজি অসমত আন্দোলন নহয় চাৰিওফালে শান্তিৰ বাতাবৰণ আছে আৰু এই শান্তিৰ বাতাবৰণত অসমক কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি আছে মোক জনাইছে যে এই ফুলবাৰী ব্ৰিজটো হোৱাৰ পিছত ইয়াৰ পৰা 3 ঘণ্টাত গুৱাহাটী গৈ পাব এটা সময় আছিল কংগ্ৰেছে দলংবোৰৰ কথা চিন্তা কৰা নাছিল আজি 3 ঘণ্টাত গুৱাহাটী পাব আজি ধুবৰী আহিবলৈ 6 ঘণ্টা লাগে 7 ঘণ্টা লাগে এটা 3 ঘণ্টাত ধুবৰীৰ পৰা গুৱাহাটী যাই পাব কিমান অসৰ গুৱাহাটী হৈ যাব এটো চিন্তা কৰি চাওক কিমান কাম আমি কৰি আছো কংগ্ৰেছৰ ক্যান্ডিডেটে মোক ফোন কৰি কৈছে যে দাদা তই মোৰ এৰিয়াত গৈ আছ মই যদি হাৰি যাওঁ তোৰ কি লাভ হ'ব জিকিলে তো 3 দিন পিছত মই বিজেপিতে যোগদান কৰিম মসু নালাগে দে আমাৰ ক্যান্ডিডেট আছে আমাৰ ক্যান্ডিডেট জিকিলে আমি ভাল পাম এই কংগ্ৰেছৰ ক্যান্ডিডেটক ভোট দি লাভ নাই কংগ্ৰেছ ক্যান্ডিডেটে কোনো পইচা আনি কাম কৰিব নোৱাৰিব জিলা পৰিষদত কাম যদি কৰিব পাৰিব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নিমিতা বৰ্মন ডাঙৰীয়া নিয়ে কৰিব পাৰিব নিমিতা বাইদেউ ওপৰত উঠি আহক আপুৰীৰে আশীৰ্বাদ কৰক তাৰ পিছত 10 নম্বৰ ঘাসপাৰা জিলা পৰিষদৰ হুছেইন মোহাম্মদ মণ্ডল আহিছে নে আহক আহক সোনকালে আহক হুছেইন ভাই জিকিব লাগিব আৰু ৰাইজক কব মই এডভোকেট হওঁ কোনো দুৰ্নীতি নকৰো আৰু সবে হিন্দু মুছলমান সবে মিলি মোক জিকাওক আপোনালোকৰ অঞ্চলৰ যিখিনি কাম আছে মই কৰি দিম বুলি কব হ'ব খিতিন চন্দ্ৰ ৰয় 10 নম্বৰ জগৰাপাৰৰ খিতিন চন্দ্ৰ ৰয় জিলা পৰিষদৰ সদস্য এতিয়া ধৰ্মশালাৰ আঞ্চলিক পঞ্চায়ত সিকন্দাৰ আলী নমস্কাৰ ভোটাৰ তাতে বহি আছে মোক হাত মিলাই লাভ নাই ভোটাৰক নমস্কাৰ দিয়ক তাৰ পিছত আদাবাৰীৰ পৰা আমাৰ আফৰুজা বেগম আফৰুজা বেগম আদাবাৰীৰ আঞ্চলিক পঞ্চায়ত ৰিজাক আলী কালাৰ হাতৰ আহমান মতিউৰ ৰহমান আহি যাওক নমস্কাৰ দে তাৰ পিছত শাহজামাল হক ঘাসপাৰা দে দীপিকা চৌধুৰী
তাৰপিছত মালিয়াৰ আঞ্চলিক পঞ্চায়ত। এতিয়া আপোনালোকে এটা কাম কৰক, সব ভোটাৰটো ইয়াত অহা নাই, হিন্দু হওক মুছলমান হওক, যায় এটাই কথা বুজাব, ভোট এবাৰ পদুম ফুলৰ হাতীত পৰিব, কংগ্ৰেছক ভোট নহব, এই কথাটো বুজাব লাগে। আৰু উন্নয়ন যদি নালাগে তেতিয়া কংগ্ৰেছক ভোট দিব, দুটাই বুজাই দিব। আৰু কংগ্ৰেছৰ মানুহ জিকিলেও তাত উন্নয়ন নহব।